ওম শান্তি 14 জানুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ দৃষ্টি শৰীৰৰ ফালে যাব নালাগে। নিজক আত্মা বুলি বুজা, শৰীৰক নাচাবা। প্ৰশ্ন: প্ৰত্যেক ব্ৰাহ্মণ সন্তানে বিশেষকৈ কোন দুটা কথাৰ প্ৰতি ধ্যান দিব লাগে? উত্তৰ: 1. পঢ়াৰ প্ৰতি, 2. দৈবী গুণৰ প্ৰতি। বহুত সন্তানৰ ক্ৰোধৰ অংশ মাত্ৰও নাই। কিছুমানেতো ক্ৰোধৰ বশৱৰ্তী হৈ বহুত কাজিয়া কৰে। সন্তানসকলে খেয়াল কৰা উচিত যে আমি দৈবী গুণ ধাৰণ কৰি দেৱতা হ'ব লাগে। কেতিয়াও ক্ৰোধৰ বশৱৰ্তী হৈ বাৰ্তালাপ কৰিব নালাগে। বাবাই কয়, যদি কোনো সন্তানৰ ক্ৰোধ আছে তেন্তে তেওঁ হৈছে ভূতনাথ ভূতনাথনী। এনেকুৱা ভূতৰ বশৱৰ্তী হোৱাসকলৰ সৈতে তোমালোকে কথাও পাতিব নালাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞান সুঁৱৰি অতিনুৰীয় সুখত থাকিব লাগে। কাৰো সৈতে ৰুক্ষতাৰে বাৰ্তালাপ কৰিব নালাগে। কোনোবাই যদি খঙত কথা কয় তেন্তে তেওঁৰ পৰা কাষৰীয়া হৈ আহিব লাগে। 2. ভগৱানৰ উত্তৰাধিকাৰী হ'বলৈ প্ৰথমে তেওঁক নিজৰ উত্তৰাধিকাৰী কৰি ল'ব লাগে। বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ সকলো পিতাক হস্তান্তৰ কৰি মমত্ব আঁতৰাই দিব লাগে। নিজৰ ওপৰত নিজেই দয়া কৰিব লাগে। বৰদান: সাক্ষী হৈ উচ্চ স্থিতিৰে সকলো আত্মাক শক্তিৰ প্ৰকম্পন দিওঁতা পিতাৰ সমান অব্যক্ত ফৰিষ্টা হোৱা। চলোতে ফুৰোতে সদায় নিজক নিৰাকাৰী আত্মা আৰু কৰ্ম কৰোঁতে অব্যক্ত ফৰিষ্টা বুলি বুজা। তেতিয়া সদায় আনন্দত ওপৰত উৰি থাকিবা। ফৰিষ্টা অৰ্থাৎ উচ্চ স্থিতিত থাকোতা। এই দেহৰ জগতত যিয়েই হৈ নাথাকক, সাক্ষী হৈ সকলোৰে ভূমিকা প্ৰত্যক্ষ কৰি থকা আৰু শক্তিৰ প্ৰকম্পন দি থকা। আসনৰ পৰা নামি শক্তিৰ প্ৰকম্পন দিয়া নহয়, উচ্চ স্থিতিত থাকি বৃত্তি দৃষ্টিৰে সহযোগৰ কল্যাণৰ প্ৰকম্পন দিয়া। সানমিহলি হৈ নহয়। তেতিয়াহে যিকোনো প্ৰকাৰৰ বাতাৱৰণত নিৰাপদে থাকি পিতাৰ সমান অব্যক্ত ফৰিষ্টা হোৱাৰ বৰদানী হ'বাগৈ। শ্লোগান: স্মৃতিৰ বলেৰে দুখক সুখলৈ আৰু অশান্তিক শান্তিলৈ পৰিৱৰ্তন কৰা। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ শুভভাৱনা, শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বৃত্তি, শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা যিকোনো স্থানত থাকিও মনেৰে অনেক আত্মাৰ সেৱা কৰিব পাৰা। ইয়াৰ বিধি হৈছে লাইট হাউচ, মাইট হাউচ হোৱা। এই ক্ষেত্ৰত স্থূল সাধন, সুযোগ বা সময়ৰ সমস্যা নাই। কেৱল লাইট মাইটেৰে সম্পন্ন হোৱাৰ আৱশ্যকতা আছে। ওম শান্তি।